নমস্কাৰ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকলা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ আপোনালোকৰ বাবে এটা ভাল লগা খবৰ আৰু বিশেষকৈ যিসকলে মাছ মৰাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ বাবে এই বিশেষ খবৰটি আৰু এই খবৰটি দিবলৈ আহি মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী বাহামত আৰু কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী বাহামত মোৰ পিছফালে দেখি আছে আপোনালোকে এটা প্ৰকাণ্ড পুখুৰী প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পুখুৰী আৰু ইয়াতে এই মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু বৰশীৰে মাছ মৰা প্ৰতিযোগিতাখন অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে নগদ 10 লাখ টকা হয়। আপুনি ঠিকেই শুনিছে, প্ৰথম পুৰস্কাৰ হিচাপে তেওঁলোকে প্ৰদান কৰিব নগদ 10 লাখ টকা। এই পুখুৰীটোত ইয়াৰ পূৰ্বে কেইবাবাৰো এই মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। সুন্দৰভাৱে তেওঁলোকে যিসকল আয়োজক সমিতি আছে সুন্দৰভাৱে তেওঁলোকে খেলখন পৰিচালনা কৰে। আজিলৈকে কিন্তু কোনো ধৰণৰ গণ্ডগোল হোৱা দেখা নাই। তো এই পুখুৰীটোতে পুনৰবাৰ বৃহৎ মাছ মৰা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। কেইবাটাও লাখ লাখ টকা পুৰস্কাৰ হিচাপে ৰখা হৈছে। তো সবিশেষ মই আপোনালোকক জনাই দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই মাছ মৰা প্ৰতিযোগিতাখনৰ বাবে আপোনালোকে মোৰ পিছফালে দেখি আছে এয়া মাছ লৈ অনা আছে আৰু এই মাছসমূহ এতিয়া এৰি দি থকা হৈছে এই প্ৰকাণ্ড পুখুৰীটোত অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ থকা এই মাছ মৰা প্ৰতিযোগিতাখনৰ বাবে। তো মোৰ পিছফালে আপোনালোকে দেখি আছে এইসমূহ মাছ জুখি এই মাছসমূহ এই পুখুৰীটোত এৰি দি থকা হৈছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে বা ইয়াৰ নীতি নিয়ম যদি আগতীয়াকৈ জানি ল'ব বিচাৰে তেন্তে স্ক্ৰীণত তলত যিটো নাম্বাৰ দি থকা হৈছে সেই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰিলে পাই যাব। মোৰ পিছফালে দেখি আছে আপোনালোকে মাছসমূহ এৰি দি থকা হৈছে এনেদৰে প্ৰকাণ্ড প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পুখুৰীটো আৰু এই পুখুৰীটোতে অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰাৰ প্ৰতিযোগিতাখন। তো আপোনালোকক সবিশেষ মই দি আছোঁ, চাই থাকক ভিডিঅ'টো। তো এইখন বেনাৰ আপোনালোকে দেখি আছে ফিচিং কম্পিটিশ্যন আৰু যি ভেনু স্থান পুঠিমাৰী বাহাম কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত আৰু কৃষ্ণাৰ পৰা মেন্দি পথাৰলৈ যোৱা যি পথ এই পথতে আছে এই পুঠিমাৰী বাহাম। তাৰিখ মই জনাই দিছোঁ আপোনালোকক 8 ফেব্ৰুৱাৰীত খেলখন অনুষ্ঠিত হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা 2 বজালৈকে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'বলৈ গৈ আছে। জৈন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুষ্ঠিত হ'বলৈ লোৱা এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখনৰ বাবে এণ্ট্ৰি ফিজ ৰখা হৈছে 3500 টকা। 3500 টকা প্ৰদান কৰিব লাগিব আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে। তো ইয়াৰ প্ৰাইজসমূহ মই আপোনালোকক এতিয়া জনাই দি আছোঁ। সৰ্বমুঠ প্ৰাইজ 90টাকৈ ৰখা হৈছে। মূল প্ৰাইজ 20টা ৰখা হৈছে। আপোনালোকে দেখি আছে মূল প্ৰাইজ 20টাকৈ ৰখা হৈছে। তাৰপিছতে এ আৰু বি দুটাকৈ ভাগত ভাগ কৰা হৈছে কনচলেশ্যন প্ৰাইজ। তো এই প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে নগদ 10 লাখ টকা। দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে 5 লাখ টকা। তৃতীয় পুৰস্কাৰ আছে 2.5 লাখ টকা। চতুৰ্থৰ পৰা 4 নম্বৰৰ পৰা 11 নম্বৰ আৰু তাৰপিছত 4 নম্বৰৰ পৰা 15 নম্বৰলৈকে প্ৰাইজ ৰখা হৈছে 1 লাখকৈ টকা। 1 লাখকৈ প্ৰদান কৰা হ'ব। তাৰ নম্বৰৰ পৰা যি 20 নম্বৰ পুৰস্কাৰ সেই 20 নম্বৰ পুৰস্কাৰলৈকে 50,000 টকাকৈ প্ৰদান কৰা হ'ব। সমান্তৰালকৈ এই যিটো কনচলেশ্যন প্ৰাইজ কনচলেশ্যন প্ৰাইজত 20 জনক 20,000কৈ প্ৰদান কৰা হ'ব আৰু বি গ্ৰুপত 50 জন লোকক 15,000কৈ প্ৰদান কৰা হ'ব। তো এয়া আছিলে পুৰস্কাৰসমূহ মই আপোনালোকক জনাই দিলোঁ। আৰু এই প্ৰতিযোগিতাখনত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ এই যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব লাগিব আগতীয়াকৈ, বা আপোনালোকে সবিশেষ জানিবলৈ হ'লে এই ফোন নাম্বাৰটো দিয়া আছে, এছামিছ বুলি লিখি দিছে তেওঁলোকে, আৰু ইয়াতে আপোনালোকে যোগাযোগ কৰিব লাগিব। তো এয়া মাছসমূহ এৰি দি থকা মনত ৰাখক হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন। যি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আপুনি যদি এই যি পুখুৰী মই আপোনালোকক প্ৰথম অৱস্থাতে দেখুৱালি সেই পুখুৰীটোৰ পৰা যদি আপোনালোকে সৰ্বাধিক ওজনৰ মাছটো মাৰিব পাৰে তেন্তে প্ৰথম পুৰস্কাৰ হিচাপে আপোনালোকে লাভ কৰিব নগদ 10 লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে, নগদ 10 লাখ টকা আপোনালোকে লাভ কৰিব সৰ্বাধিক ওজনৰ মাছটো মাৰি। দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনালোকে হয়তো লাভ কৰিব পাৰে 5 লাখ টকা। তৃতীয় পুৰস্কাৰ আছে 2.5 লাখ টকা আৰু 4 নম্বৰ পুৰস্কাৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 12 13 14 আৰু 15 নম্বৰ যি প্ৰাইজ সেয়া আপোনালোকে লাভ কৰিব পাৰে নগদ 1 লাখকৈ টকা। তাৰপিছতে 16 নম্বৰ 17 নম্বৰ 18 নম্বৰ 19 নম্বৰ আৰু 20 নম্বৰ যি প্ৰাইজ সেয়া আপোনালোকে লাভ কৰিব পাৰে 50,000কৈ টকা। তো ইয়াৰ যি এণ্ট্ৰি ফিজ ইতিমধ্যে মই আপোনালোকক জনাই দিলোঁ 3500 টকা এণ্ট্ৰি ফিজ। 3500 টকাৰে আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আপোনালোকে পুৰস্কাৰ হিচাপে লাখ লাখ টকাৰ গৰাকী হৈ যাব পাৰে। তো আপোনালোকে দেখি আছে। আৰু ইয়াৰ লগে লগে এ আৰু বি দুটাকৈ কনচলেশ্যন প্ৰাইজ ৰখা হৈছে
দুটাকৈ ভাগ কৰা হৈছে কনচেশ্যন প্ৰাইচ হিচাপে এ আৰু বি, আৰু এ গ্ৰুপত 20জনক 20,000কৈ টকা প্ৰদান কৰা হ'ব, আৰু ইয়াৰ সমান্তৰালকৈ বি গ্ৰুপত 15,000কৈ 50জন ব্যক্তিক প্ৰদান কৰা হ'ব 15,000কৈ। তো আপোনালোকে দেখি আছে মাছসমূহ এৰি দি থকা হৈছে প্ৰকাণ্ড বিভিন্ন মাছসমূহ এনেদৰে এই পুখুৰীটোত এৰি দি থকা হৈছে। প্ৰায় আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পুখুৰীটো, আৰু এই পুখুৰীটোতে অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন। গোৱালপাৰা জিলাৰ কৃষ্ণা আৰু কি থানাৰ অন্তৰ্গত পুঠিমাৰীৰ যি বাহাম, সেই বাহামতে অনুষ্ঠিত হ'বলৈ গৈ আছে এই মাছ মৰা প্ৰতিযোগিতাখন। ইতিমধ্যে এই পুখুৰীটোত কেইবাবাৰো ইয়াৰ পূৰ্বে কেইবাবাৰো মাছ মৰা প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ গৈছে। তো আপোনালোকে যিসকলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিম বুলি ভাবিছে বা কৰিব বিচাৰে, তেন্তে স্ক্ৰীনত আপোনালোকে নাম্বাৰ দেখি আছে, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে, বা এই সম্পৰ্কত আপোনালোকে যদি সবিশেষ তথ্য জানিব বিচাৰে তেন্তে সবিশেষ তথ্য আপোনালোকে লৈ ল'ব পাৰে। তো দেখি আছে আপোনালোকে স্ক্ৰীনত এনেধৰণে প্ৰকাণ্ড মাছসমূহ এৰি দি থকা হৈছে এই পুখুৰীটোত, আৰু অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন। এণ্ট্ৰি ফিজৰ কথাটো মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, 3500 টকা। প্ৰথম পুৰস্কাৰ হিচাপে 10 লাখ টকা ৰখা হৈছে, দ্বিতীয় পুৰস্কাৰ 5 লাখ টকা, তৃতীয় পুৰস্কাৰ 2.5 লাখ টকা, আৰু 4 নম্বৰৰ পৰা 15 নম্বৰলৈকে 1 লাখকৈ টকা প্ৰদান কৰা হ'ব, আৰু 16 নম্বৰৰ পৰা 20 নম্বৰ প্ৰাইজলৈকে 20 নম্বৰলৈকে 50,000কৈ টকা প্ৰদান কৰা হ'ব। এ আৰু বি দুটাকৈ কনচেশ্যন ভাগ কৰা হৈছে। এ গ্ৰুপত 20জনক 20,000কৈ টকা প্ৰদান কৰা হ'ব, বি গ্ৰুপত 15,000কৈ 50জন ব্যক্তিক প্ৰদান কৰা হ'ব নগদ ধন। তো আপোনালোকে দেখি আছে এইসমূহ মাছ প্ৰকাণ্ড মাছসমূহ লৈ অনা হৈছে, আৰু মাছসমূহ এৰি দি থকা হৈছে এনেদৰে এই প্ৰকাণ্ড পুখুৰীটোত। তো ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এই পুখুৰীটোত ইয়াৰ পূৰ্বে কেইবাবাৰো এই মাছ মৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ গণ্ডগোল হোৱাটো দেখা নাই। সুন্দৰভাৱে সুকলমে তেওঁলোকে এই আজি মাছ মৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে, আৰু কোনো ধৰণৰ যাতে বেমেজালি দেখা নিদিয়ে তাৰ বাবে তেওঁলোকে সুন্দৰ ব্যৱস্থাপনা কৰাও পৰিলক্ষিত হয়। তো আপোনালোকে যিসকলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে, বা আপোনালোকৰ যদি কোনোবা অঙহী বঙহী আলহী আত্মীয় কুটুম্ব এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে তেওঁলোকক এই খবৰটো দিয়ক, আৰু এই মাছ মৰাৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ কওক। যদিহে আগ্ৰহী হয় তেন্তে আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে, আৰু লগে লগে এই পুখুৰীটোৰ পৰা প্ৰকাণ্ড সৰ্বাধিক ওজনৰ বুলি কৈছোঁ, প্ৰকাণ্ড হওক বা নহওক সেইটো পিছৰ কথা, কিন্তু সৰ্বাধিক ওজনৰ যদি মাছটো আপোনালোকে এই পুখুৰীটোৰ পৰা তুলিব পাৰে, বৰশীৰে বোৱা প্ৰতিযোগিতা হয় কিন্তু, আৰু এই সৰ্বাধিক ওজনৰ মাছটো মাৰি আপোনালোকে হয়তো 10 লাখ টকা, প্ৰথম পুৰস্কাৰ 10 লাখ টকাৰ গৰাকী হৈ যাব পাৰে নিমিষতে। তো স্ক্ৰীনত আপোনালোকে দেখিলে মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত শুনাইছোঁ আপোনালোকক।